উঠিবলৈকে হোৱা নাই লালিনো কেনেকৈ লালি কেনেকে এইটো চপাই দি নিজে এডাল ওলাই গ'ল আজি সেনৰ ৰেজাত কৃষ্ণ কৃষ্ণ তুমি ৰক্ষা কৰিলেহে কৰা নিজে লেলা মহটো পৰা দি একেবাৰে ডাবলাই থাকক গৈ বিছনাত নাপায় নাপায় পতি দেৱতাক অপাইছ বুলিব নাপায় আৰু শাস্ত্ৰতে আছে নহয় বোলে যিহেন স্ত্ৰীয়ে পতিক পূজয় সিহেন স্ত্ৰীয়ে আন দেৱতাকো নুপুজিলেও হয় হেৰি এই শাস্ত্ৰক জ্ঞান দিবলৈ আপুনি কিবা ভৌ ভৌ পণ্ডিত নেকি পতি লাগিলে চোৰাই হওক গভাত চোৰাই হওক নকবিও সেই বুলি আমুকিয়ে দুই বেলা পতি পৰম গুৰু বুলি চৰণ চিন্তা কৰি নাথাকো দেই বহুত কাম আছে সংসাৰৰ মানুহ নামঘৰলৈ গৈছে তেওঁ পেট পেলাই কেৱল শুই থাকিব তই মনে মনে থাকচোন কি চুৰ খোৱা দেখিলি চোৰ নহয়নো কি চোৰ নহয়নো কি লাহে লাহে ঘৰৰ পৰা চুৰ কৰি অনাৰ বাহিৰে আজিলৈকে কাৰো কিবা এডাল চুৰ পোৱা নাই আপুনি কাম চোৰ নহয় নাপায় নাপায় কি নেপায় কথা কবলৈ আহিছে তাৰ চোতালত বহি যেতিয়া খকটো লাগিব তেতিয়া ঘৰ চাপিবহি মই যেনিবা বালিজনীয়ে ভাত সাজ দিবলৈ ৰৈহে আছো তেনেকে কব নাপায় শাস্ত্ৰতে কৈছে নহয় তিৰি ঘৰৰ লক্ষী তিৰিয়ে যদি লক্ষীকেইটা সময়মতে পতি দেৱতাক বাঢ়ি দিব নোৱাৰে এতিয়া মই কৰ পৰৰ তিৰিৰ ওচৰলৈ যাম এই বুঢ়া বয়সত নেপায় জানো কি নেপায় বচোন তইনো বাৰু ৰাতিপুৱাৰ পৰা কিয় বকি থাক ওচৰৰ মানুহবিলাকে আশৈ নাপাবনে সতি সন্ততি নথকা মানুহ এনেও মানুহবিলাকে হানি মাৰো খুচি মাৰোকে থাকে তইনো বাৰু অকণমান শান্তিত থাকিব নোৱাৰ নে বাৰু হ'ব দিয়ক চাহটোপা ধৰকচোন মুঠৰ ওপৰত আজি গধূলা নামঘৰত কথাটো উলিয়াবই লাগিব বুজিছ উলিয়াম মই উলিয়াম আৰু তহঁতে খামুচ মাৰি ধৰিবি তই ঠিক কৈছ হেৰৌ শাস্ত্ৰতে আছে নহয় আছে বোলে নীতিকো অনীতি কৰে যিটো জন তাৰ সমান মহাপাপী নাহিকে দুৰ্জন ঠিক এইবাৰ পূজাত ভাওনা পাতিবই লাগিব সিহঁতে ক'লে বোলে আমি নাটক পাতিব নোৱাৰো তাকো দাদা সেই দক্ষ যজ্ঞখন হ'ব লাগিব কিন্তু তয়ো সেই পেটটোৱে সতি কম ধুনীয়া শিৱটো হৈ নপৰ দে মানে তহঁতৰ আশীৰ্বাদত আৰু চালে চাই থাকিবলৈ মন যায় একেবাৰে গাড়ীও এইবিলাক এখনেই নহয় দুখন এখন বগা আহি আছে নহয় জানো ক'লে আহিছে বৰ্তা চন্দনা ভাল এইটো কোন মই চিনি পোৱা নাই মোক মই বিনোদ আচ্ছা বিনোদ
তোমালোকৰ ঘৰ কোনফালে এইফালে যাব লাগিব এইফালে যাব লাগিব ন হয় ঐ এখেত কোন এখেত কোন তেখেত আমাৰ ডাইৰেক্টৰ দায়িত্ব চিনেমা মানুহ চিনেমা পাৰ্টি মানুহ ইয়ালৈ কেলে আহিছে এই শ্বুটিং কৰিব শ্বুটিং চিটিং চিনেমা বনাব চিনেমা বনোৱা মানুহ আমাৰ গাঁৱলৈ আহিছে চন্দ্ৰদা এই শ্বুটিঙত যেতিয়া হ'ব আমাৰ গাঁৱতে হ'ব কিবা সহায় কৰিব লাগিব হ'ব মই আছো নহয় চিন্তা নকৰিবি দেই কিন্তু এটা কথাও কি এই চাইডতে হ'লেও মুখখন ভুমুকি মাৰিবলৈ ফুটা এটা দিবি মানে সুবিধা অকণমান আকৌ ঠিক আছে বাৰু আচ্ছা এতিয়া মই গৈ থাকোঁ হা আচ্ছা এটা কাম কৰিলে কেনেকুৱা হয় আমাৰ যে ভাওনাখনৰ এটা শ্বট এটা যে আছিলে অ' য়েছ শিৱৰ অ' শিৱ পাৰিম এই ভাল দেখুৱাই দিম নেকি নালাগে হ'ব নালাগে হ'ব নালাগে আচ্ছা সহায় কিন্তু কৰিব লাগিব দেই হ'ব লোকেশ্যন ক'ৰবাত ভাল মানে জেগা কিছুমান চিনেৰী ক'ৰবাত আছে নেকি চাই ল'বা পাৰিবা নহয় পথাৰৰ ফালে এই সিহঁতৰ ফাৰ্মৰ ঘৰটো যে অঁ পাৰিবা আইটি তই হ'বলা কাপোৰ কানি পিন্ধি আহিবলৈ পাহৰিলি যদি ক আমাৰ সিজনীৰ পৰা এযোৰ চাদৰ মেখেলা আনি দিওঁ তাকে পিন্ধি ল কাপোৰ পিন্ধিব পাহৰিলো বুঢ়া মানুহ আৰু চকু ইমান লেতেৰা পৰিষ্কাৰ কৰিবলৈকে তোৰ এইবিলাক ঢাকি আনিব লাগে মই আছো নহয় চিন্তা নকৰিবি হৈ যাব চব ব'ল ব'লা ঐ চন্দ্ৰদা আহিছোঁ হা মোৰ ঘৰত যাব পিছত যাম কি হৈছে মিলাকে হা একো দিয়া গাঁৱলীয়া মানুহৰ হৈ যাব বিদ্যুৎ আহ ব'লা গৈছোঁ ঐ চন্দ্ৰ আহিছোঁ ঐ চন্দ্ৰদা মনত আছে নহয় সহায় কৰিব লাগিব মোৰ ঘৰত যাবচোন এপাক মোৰ কথাটো মনত ৰাখিবি দাদী এইকেইদিন মোৰ সেই নামঘৰলৈ যাবলৈ সময় নহ'ব বুজিছ কিয় এই গাঁৱত সেই চিনেমা পাৰ্টি আহিছে দেখিছনে নাই নহয় এই ভাওনাখন কি কৰিবি থৈ দে তোৰ ভাওনাখন ভাওনা তোলালে কেইটাই দেখিব এই চিনেমা তোলালে গোটেই অসমৰ মানুহে দেখিব মই আহিলো শাস্ত্ৰটো কৈছে নহয় থৈ দে তোৰ শাস্ত্ৰডাল শাস্ত্ৰৰ কথা কয় কি কৰ কৰি থাকি মই আহিলো মুঠতে গাঁৱত বিজতৰীয়া সোমোৱাই গাঁওখন নষ্ট নকৰিবি মই কৈ দিলো